নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেলে সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, মই আহিলোঁ এতিয়া মোৰ লেচেৰা খেতিত। লেচেৰা খেতি একচুৱেলি নহয়, মই দুটা শাৰী লগাইছোঁ আৰু সেই শাৰী দুটা প্ৰায় 100 ফুটৰ বেছি আছে দীঘল। আৰু এনেকৈ মই তামোলৰ বাৰীত লগাইছিলোঁ। আৰু যোনে যোনে মোৰ ছাবস্ক্ৰাইবাৰ আপোনালোকে হয়তো জানে। আৰু এই লেচেৰাবিলাকৰ বীজ ৰোপণৰ পৰা মই কিন্তু ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াই দিছোঁ। আৰু বৰ্তমান এই লেচেৰা গছবিলাক এনেকুৱা হৈছে। এয়া যদি আপোনালোকে চাই, দুই এটাকৈ ফুল আহিছে, ফল লাগিবলৈ আৰম্ভ কৰিছে। এয়া চাওক। আৰু কম দিনৰ ভিতৰত গছবিলাকৰ যোনটো চেহেৰা, এয়া চাওক। এইটো এটা শাৰী আৰু এইফালে এটা শাৰী। আৰু মই ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক কৈছোঁৱে যে মই অলপ দেৰিকৈ লেচেৰা কৰিলোঁ। তাৰমানে কি হয়, যে প্ৰথমত যিবিলাক লেচেৰা বজাৰত উঠে সেইবিলাকৰ যিহেতু সেইখিনি সময়ত চবেই কৰে, বজাৰত দাম কম থাকে। আৰু এইকাৰণে মই এটা ছিষ্টেম কৰিছোঁ বা ভাবিছোঁ যে মই অলপ দেৰিকৈ কৰিম আৰু দেৰিকৈ লগালোঁ। আৰু এতিয়া লেচেৰাৰ বজাৰ দাম ভাল আছে আৰু বাঢ়িব। মোৰ এই ফল অহালৈকে বা মই বেচিব পৰালৈকে লেচেৰা প্ৰায় 50 টকা পাৰ হৈ যাব কেজি। এতিয়া যিহেতু তেনেকুৱা বৰষুণ হোৱা নাই, বানপানী এতিয়াও হোৱা নাই, অকল এটা বানপানী হ'ব লাগে। তাৰপিছত বজাৰত যিহেতু পাছলৈ নাটনি হ'ব, তেতিয়া যিকোনো চব্জিৰ দাম বাঢ়িব। আৰু সেই ভাবিয়েই মই এই লেচেৰা খেতি কৰিছোঁ। এয়া চাওক। আৰু এইটো মই কৰিছোঁ চক্ৰ কোম্পানীৰ বীজ লগাইছোঁ, চক্ৰৰ বীজ হয়। আৰু গছৰ চেহেৰা আপোনালোকে যি চাই চাওক, বহুত ধুনীয়া হৈছে। আৰু মই আশা কৰিছোঁ এই দুটা শাৰীৰ পৰা এদিন মূৰে মূৰে মাজত এদিন গেপ দি যদি মই হাৰ্ভেষ্টিং কৰোঁ, ইয়াৰ পৰা 1 পৰা 1.5 মন লেচেৰা মই উঠাব পাৰিম, মানে এদিন বাদে বাদে। যদি বজাৰ দাম এটা ভাল পাওঁ, তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক যে মই ইয়াৰ পৰা বেনিফিট কৰিব পাৰিম নে নাই। কৃষক বন্ধুসকল, যিহেতু ভিডিঅ' এটা বনালোঁ, এইখিনিতে এটা কথা কৈ থওঁ। যেতিয়া আপোনালোকৰ এই গছবিলাকত এনেকৈ ফুল ফল আহিবলৈ আৰম্ভ কৰিব, এইখিনি সময়ত কিন্তু আপোনালোকে কীটনাশক যদি স্প্ৰে নকৰে, তেতিয়াহ'লে কিন্তু আপোনালোকৰ লোকচান হ'ব। আৰু যোনবিলাক লেচেৰা বা দাংবডি হ'ব, গোটেইবিলাকত পোক ধৰিব আৰু হয়তো আপোনালোকে অধিক উৎপাদন নাপাব আৰু হয়তো লোকচানৰ সন্মুখীন হ'ব। এতিয়া কৃষক বন্ধুসকল, ইয়াৰ কাৰণে আপোনালোকে কি কৰিব পাৰে, সহজে উপলব্ধ এটা কীটনাশক হৈছে কৰাজেন। আপোনালোকে মাত্ৰ 5 ml 15 লিটাৰ পানীত মিহলাই আপোনালোকে স্প্ৰে কৰিব। আৰু এবাৰ কৰাজেন কৰিলে নেক্সট টাইম আপোনালোকে কৰিব ইমামেক্টিন বেঞ্জয়েট থকা যিখন EM1 কৰিব পাৰে, বা আপোনালোকে প্ৰফেক্ট ছুপাৰো কৰিব পাৰে। প্ৰফেক্ট ছুপাৰৰ সেইটো টেকনিকেলটো বেলেগ, কিন্তু প্ৰফেক্ট ছুপাৰ আপোনালোকে স্প্ৰে কৰোঁতে সদায় কমকৈ কৰিব আৰু বেছিকৈ নকৰিব। আপোনালোকে EM1 কৰক, বা আপোনালোকে কৰাজেন কৰক, ফেম কৰক। এই ধৰণৰ কীটনাশকবিলাক আপোনালোকে ব্যৱহাৰ কৰিব। আৰু যদি আদামা কোম্পানী আপোনালোকে বেৰাজাইট পায়, বেৰাজাইট বুলি এটা কীটনাশক আছে আদামা কোম্পানী। এইটো প্ৰতি লিটাৰ পানীত 2 ml কৈ মিহলাই আপোনালোকে স্প্ৰে কৰিলে এই দাংবডি বা লেচেৰা যোনবিলাক পোক, সেই পোকবিলাক নধৰিব আৰু একেবাৰে চিকচিকীয়া ধুনীয়া দাংবডি আপোনালোকে পাবলৈ সক্ষম হ'ব। কৃষক বন্ধুসকল, ইয়াৰ লগতে যেতিয়া গছবিলাক এনেকুৱা হ'ব, অধিক ফুল ফল পোৱাৰ কাৰণে আপোনালোকে এটা ভিটামিন লৈ ল'ব। ভিটামিন আপোনালোকে বায়'ভিটা X ল'ব পাৰে, বা এগ্ৰ'মিন গ'ল্ড ল'ব পাৰে। আৰু PGR আপোনালোকে লৈ ল'ব অলউইন গ'ল্ড ছুপাৰ লৈ ল'ব। আৰু যদি অলউইন গ'ল্ড নাপায়, আপোনালোকে ইছাবিয়ন ল'ব। আৰু ইছাবিয়নো যদি আপোনালোকে নাপায়, আপোনালোকে কি কৰিব, কম দামী একেবাৰে PGR হৈছে মিৰাকুলান। এই মিৰাকুলান আপোনালোকে প্ৰতি লিটাৰ পানীত 1 পৰা 1.5 ml, বেছি কিন্তু নহয়, 1 পৰা 1.5 ml মিহলাই আপোনালোকে স্প্ৰে যদি কৰে, আপোনালোকে অধিক ফুল ফল পাব আৰু অধিক উৎপাদন পাবলৈ সক্ষম হ'ব। কৃষক বন্ধুসকল, মোৰ লেচেৰা গছবিলাক কেনেকুৱা হৈছে বা ইয়াৰ পৰা মই উৎপাদন পাব পাৰোঁ নে নাই, গতিকে আপোনালোকে নিশ্চয় কমেণ্টত জনাব আপোনালোকৰ মতামত। কৃষক বন্ধুসকল, ভিডিঅ'টো যদি কিবা দৰকাৰী ভিডিঅ' বুলি ভাবে, আপোনালোকে লাইক কৰক।
আৰু আপোনালোকে তেনেকৈ ভিডিঅ'বিলাক লাইক নকৰে হয়তো কম দিনৰ ভিতৰত মই ভিডিঅ' বনোৱা বাদ দিম বুলি মই এটা মনত তেনেকুৱা ভাৱ লৈছোঁ, কিন্তু ভাবিছোঁ যে নহয় ইমান দিনে ভিডিঅ' দি আছোঁ, গতিকে কিছুমান ছাবস্ক্ৰাইবাৰো আছে মোৰ ভিডিঅ' চাই, হয়তো তেওঁলোকে হয়তো বেয়া পাব। তো যিয়ে নহওক আপোনালোকে যদি মোৰ ভিডিঅ' চাই আপোনালোকে ভিডিঅ'বিলাক যদি লাইক কৰে নিশ্চয় মই পৰৱৰ্তী সময়ত ভিডিঅ' বনাই থাকিব চেষ্টা কৰিম। তে আজিলৈ ভিডিঅ'টো এইখিনিতে এৰিছোঁ। ধন্যবাদ।